উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এজন গোপালক। তেওঁ গৰু শুশ্ৰূষা কৰি ভাল পায়, গৰু পুহি ভাল পায়, তেওঁৰ নিজৰ গোশালা আছে য'ত গৰু ৰাখে। অসমত এজন নতুন গোপালকৰ জন্ম হৈছে। সেই গোপালকজন হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য। সিদ্ধাৰ্থ ভট্টাচাৰ্য শিক্ষামন্ত্ৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী মহানগৰ উন্নয়নৰ মন্ত্ৰী। কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিছপুৰস্থিত যিটো কোৱাৰ্টাৰ পাবলৈ সকলোৰে সপোন, যিটো কোৱাৰ্টাৰত থাকিলে মন্ত্ৰী থাকিব পাৰে, সেই কোৱাৰ্টাৰ এতিয়া গোশালালৈ গোহালিলৈ পৰিৱৰ্তন হৈছে। পঞ্চায়ত নিৰ্বাচনত প্ৰতিজন বিধায়ক ব্যস্ত, কিন্তু নিৰাপদে শান্তিত আছে মাত্ৰ এজন বিধায়ক। তেওঁ হ'ল পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। পূব গুৱাহাটী একমাত্ৰ সমষ্টি য'ত অনুষ্ঠিত হোৱা নাই পঞ্চায়ত নিৰ্বাচন। গতিকে সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া কিহত ব্যস্ত থাকিব? সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া ব্যস্ত গৰুক লৈ। আচৰিত নহ'ব, আমি সঁচাই কৈছোঁ। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া কেৱল ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ সমস্যা সমাধানতে ব্যস্ত থকা নাই, ব্যস্ত আছে গৰুৰ বাবে। এয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গৰু। এটা দুটা নহয়, 4টাকৈ জাৰ্চি গৰু। এই 4টা গৰু পোহপাল দিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। স্বাভাৱিকতে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাম কাজত RSSৰ নেতাসকল নিশ্চয় সন্তুষ্ট হ'ব। গোমাতা হিচাপে গৰুক গণ্য কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যই এইদৰে প্ৰতিপাল কৰিছে 4টাকৈ জাৰ্চি গৰু। কিন্তু এতিয়া আহোঁ আচল খবৰলৈ। গৰুকেইটাৰ বাবে প্ৰস্তুত কৰা এই কোঠাটোলৈ মন কৰক। এই কোঠাটোৰ ওপৰত আছে কেইবাখনো ফেন। গৰুৱে যাতে গৰমত কষ্ট নাপায় তাৰ বাবে ফেন লগোৱা হৈছে। কিন্তু এই গৰুকেইটাৰ শান্তিৰ বাবে চলোৱা এই ফেনৰ বাবদ বিদ্যুতৰ বিল কোনে দিব জানেনে? বিদ্যুতৰ বিল দিব লাগিব আপুনি, মই, সাধাৰণ নাগৰিকসকলে। হয়, এয়া চৰকাৰী ধনেৰে গৰুৰ বাবে এইদৰে ফেন লগাইছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আটাইতকৈ ডাঙৰ ঘটনা এই যে এই জাৰ্চি গাই গৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই পোহপাল দিছে দিছপুৰৰ নিজৰ চৰকাৰী আৱাসৰ পিছফালে। কংগ্ৰেছ চৰকাৰৰ আমোলত কেইবা কোটি টকা ব্যয় কৰি নতুনকৈ মন্ত্ৰীৰ আৱাস নিৰ্মাণ কৰা হৈছিল। দিছপুৰৰ এটা ব্যয়বহুল আৱাস সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামত আবণ্টিত হৈছিল। কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰ গুৱাহাটীত। গতিকে সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কোৱাৰ্টাৰত নাথাকে। গতিকে কোৱাৰ্টাৰত এতিয়া গৰু পুহিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আৰু গৰুৰ লগত ব্যস্ত আছে 4-5জন ব্যক্তি। এই 4-5জন ব্যক্তি থাকে এতিয়া মন্ত্ৰীৰ কোৱাৰ্টাৰত। এনে অভাৱনীয় ঘটনা সংঘটিত হৈছে দিছপুৰৰ ভিতৰত। প্ৰশ্ন হয়, এই গৰুকেইটাই দৈনিক কিমান গাখীৰ দিয়ে? 60 লিটাर। हाँ 360। सर क्या है? सर আহিছিল। हाँ आधा घंटा आगे। कौन सर? সিদ্ধাৰ্থ ভট্টাচাৰ্য। গাখীৰ ক'ত যায়? স্কুলত যায়। ক'ত স্কুলত? সাৰাৰ সমষ্টিবিলাকৰ স্কুল আছে। গৰুকেইটা আছে? 4টা। সিদ্ধাৰ্থ ভট্টাচাৰ্য এই গৰু পোহাৰ কথা বহুতে জনা নাছিল। DY 365ৰ কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য। গৰু পোহাটো ডাঙৰ কথা নহয়, কিন্তু মন্ত্ৰীৰ কোৱাৰ্টাৰত এইদৰে গৰু পুহি চৰকাৰী ফেন লগোৱা কাৰ্যত চবেই আচৰিত হৈছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যই আন কাম পাহৰিলেও এটা কাম নাপাহৰে, সেয়া হৈছে পুৱাৰ ভাগত নিজৰ চৰকাৰী কোৱাৰ্টাৰলৈ অহাটো। কোৱাৰ্টাৰলৈ আহি সিদ্ধাৰ্থ ভট্টাচাৰ্যই গৰুকেইটাৰ চোৱা চিতা সদায় কৰে। ব্যুৰ' ৰিপৰ্ট DY 365।